এই লীলাসমূহৰ জৰিয়তে ভগৱন্তই চাওকচোন বাৰে প্ৰতি আমাক এই কথাটো মনলৈ আনিব বিচাৰিছে যে তেওঁৰ ওচৰলৈ উভতিব লাগে, হয়নে নহয়? কাৰণ আপুনি মই তেওঁৰ ওচৰলৈকে উভতি লাগিব, নহ'লে গতি নাই নহয়। শৰীৰটো কোনখিনিলৈকে লগত আছে? জীৱটো থকালৈকেহে। আত্মজ্ঞান নথকা ব্যক্তিজনেও এইটো স্বীকাৰ কৰে যে জীৱটো থকালৈকেহে শৰীৰটোৰ মূল্য আছে। নহ'লে যে কওঁ, আমি যে কওঁ যে তেওঁলৈ মনত পৰিছে বুলি আমি নিজৰ আত্মীয় কোনোবা এজন যদি ঢুকাই যায়, তেতিয়াহ'লে যে আমি যে কওঁ মনত পৰিছে মানে তেওঁৰ চেহেৰাটো মনলৈ আহে। সেই চেহেৰাটো কাৰ? শৰীৰটোৰহে, আত্মাৰ কথাটো মনলৈ নাহে। মানে মোহটো তাতো আছে। ভাগৱতে বুজাব বিচাৰিছে সেইটোৱে অস্থায়ী। পথাৰত খেতিটো কৰোঁতে তাৰ পৰা ধানৰ পৰা আপোনাৰ চাউল হৈছে, চাউলক সিজালোঁ অন্ন হ'ল, অন্নৰ পৰা ৰসৰ পৰা ৰক্তৰ পৰা মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পাছত মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ, দুইটা একেলগ হ'ল, গৰ্ভ উৎপত্তি হ'ল, 10 মাহ 10 দিনত সন্তানৰ জন্ম হ'ল, শিশুকাল, যুৱকাল, প্ৰাপ্তবয়স্ক, বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে আমি সকলো এদিন মৃত হ'ব লাগিব। মৃত হৈ শৰীৰটো ক'লৈ যাব? সেই পথাৰখনলৈকে যাব, নহয় জানো? য'ৰ পৰা লৈছিলোঁ তাকেই ঘূৰাই দিব লাগিব। ইমান দীঘলীয়া যাত্ৰা। লগত কি যাব বাৰু? সংস্কাৰখিনি। বিহুৱে সংক্ৰান্তিয়ে যেনেকৈ আমি বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰি যাওঁ, নহয়নে? এইটো বস্তু বোলে কেইটকা অফাৰ দিছে, এই জমনগৰৰ পৰা অফাৰ এটা দিয়ে নহয়। অন্য জীৱৰ ভাল, অন্য জীৱই উৰ্ধদৈহিক যাত্ৰা কৰিব নালাগে, আমি লাগে। আমাৰ কাৰণে বৈতৰণিখন আছে নহয়, ঈশ্বৰো টেঙৰ, নিজৰ ৰাখিছে 7টা ভাগ। জমৰ আকৌ 84 লাখ নহয়, সেইফালে যাবলৈ মানে বেছি লাগিব, নহয়নে? কাৰণ ইয়াত যেতিয়া শৰীৰটো দাহ সংস্কাৰ কৰি দিয়া যাব, যাতনাটো ভুগিবলৈ, সেইকাৰণে জমনগৰৰ পৰা যাতনা শৰীৰ দিয়া যায় এই শৰীৰটো অনুৰূপতে। তাৰপৰা জমনগৰত ধুনীয়াকৈ চাফ চাবোন দি ধুব, আৰু যিকেইটা দাগ যায় তাতে যাব, আৰু দাগ নোযোৱাকেইটা যাবলৈ আকৌ ইয়ালৈ পঠাই দিব। ব্যাসদেৱক আহি নাৰদেৱে অসন্তোষ ভাৱ প্ৰকাশ কৰাৰ কাৰণ সেইটোৱেই। কাৰণ ইমানবিলাক উপাসনাৰ মাধ্যম লিখিলে কোনোবাই যিকোনো উপাসনা আচৰণ কৰি ব্ৰহ্মা পদো পাবগৈ পাৰে। ব্যাসদেৱেতো স্বয়ং সমাধিও আচৰণ কৰিছিল, কিন্তু মনটো শান্তি পোৱা নাছিল। কিয়? কাৰণ ব্ৰহ্মা পদ পোৱাৰ পাছতো কি হ'ব? কল্পভেটেহে ব্ৰহ্মাও খহিব লাগিব, খহিলে আকৌ ইয়ালৈকে আহিব লাগিব। ইয়াতচোন ঘূৰি থকাই হয়। তাতকৈ তৰি যোৱাৰ পথটোৰ কথাত মই কিয় গুৰুত্ব এটা দিব পৰা নাই? সেই পথটো মই কিয় পোৱা নাই? তেতিয়াহে নাৰদেৱে কৈছিল, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম কৰ। ঈশ্বৰৰ ওচৰলৈ উভতি গ'লে, কাৰণ ঈশ্বৰৰ স্থান বৈকুণ্ঠ মায়াৰ অধীনস্থ নহয়, নহয়নে? বাকী সত্যলোক, ভুৱৰলোক, সুৰলোক, পাতাললৈকে সমস্ত লোকসমূহ মায়াৰ অধীন। এটা সময়ত সৃষ্টি হৈছে, এটা সময়ত নষ্ট হৈ যাব। কিন্তু ঈশ্বৰ যিদৰে পূৰ্ণ, ঈশ্বৰৰ ৰূপ, লীলা, ধাম এই সকলো পূৰ্ণ। বৈকুণ্ঠৰ কেতিয়া সৃষ্টিও হোৱা নাই, কেতিয়াও নষ্ট হোৱা নাই। গতিকে তেওঁৰ ওচৰলৈ ঘূৰি যোৱাটোৱে আমাৰ লক্ষ্য, নহয় জানো? আমি এতিয়া 1 গুলিত 2 চিকাৰ কৰিব পাৰোঁ। যদি ভক্তি আচৰণ কৰিছোঁ, অন্তিম সময়ত তেওঁৰ ওচৰলৈ ঘূৰি যামেই। সেইবিলাক কোনে দেখিছে? সেইকাৰণে কৈছোঁ, সেইকাৰণে সেইটো সময়ৰ কথা বৰকৈ ভাবি থাকিব নালাগে। গতি দিয়া নিদিয়া তেওঁৰ দায়িত্ব। আৰু দ্বিতীয়তে, জীৱনৰ সকলো কৰ্ম যদি ঈশ্বৰমুখী হৈ কৰিব পৰা যায়, তেতিয়াহ'লে নিজৰ ওপৰত দায়িত্বটো নাথাকে। নিজে তেতিয়া ফল ভোগৰ অধীন হ'বলগীয়া নহয়। নহ'লে ধাৰ্মিক কাম এটাও যদি আমি মই-মোৰ ভাৱত কৰা যায়, আমি ভাবি থাকোঁ সংসাৰ আটাইতকৈ ভয়ংকৰ ভাৱবিলাক কি কি? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, এই 6টা ৰিপু, নহয়নে? এই 6টা ৰিপুক মানুহে যদি আমি চেষ্টা কৰোঁ সংযম কৰিব পৰা যায়, নহয়নে? কিন্তু এই 6টা ভাৱক সংযম কৰিবলৈ হ'লেও বা পাৰিলেও এনেকুৱা 2টা ভাৱ আছে, যি 2টা ভাৱ এই গোটেইখিনি সংযম হোৱাৰ পাছতো মনৰ পৰা আঁতৰি নাযায়। সেই 2টা ভাৱ কি বাৰু? এই মই-মোৰ ভাৱটো কাম, ক্ৰোধ, লোভ, মোহতকৈ ভয়ংকৰ। মাতৃ যশোদাৰ জানো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক আছিল? নাছিল। কিন্তু ভগৱান কৃষ্ণক উৰালত বান্ধিবলৈ যাওঁতে বোলে 1 লাখ গৰুৱে আছে, গৰু পঘাই আতি বান্ধিবলৈ যাওঁতে নোজোৰে 2 আঙুলে নোজোৰে, 3 আঙুলো দেখুৱাব পাৰিলেহেঁতেন। লীলা ৰূপত 2 আঙুল, তত্ত্বৰ ওপৰত সেই 2 আঙুলে কি বুজে? মোৰ পুত্ৰ, মই বান্ধিছোঁ, নহয়নে? এই কথা পাহৰি থাকিলে যে জগতৰ ঈশ্বৰ হয়, নহয়নে? পিছত মাতৃৰ কষ্ট অনুভৱ কৰিহে ভগৱন্ত তেওঁৰ হাতত ধৰা দিছে। কিন্তু মাতৃ যশোদাই নিজৰ বলত ভগৱন্তক বান্ধিব পৰা নাই, অৰ্থাৎ বশ কৰিব পৰা নাই। কিয়? কাৰণ মই-মোৰ ভাৱটো আহিছে। আপোনাৰ মোৰ দিনটোচোন মই-মোৰ শব্দ 2টা নোহোৱাকৈ পাৰেই নহয়। কাম, ক্ৰোধ, লোভ, মোহ সদায় নাহিব পাৰে, কাৰণ সকলো সময়তো সকলোৰে মনত কাম, ক্ৰোধ, লোভ, মোহ নাহে, নহয় জানো? পৰিস্থিতি সাপেক্ষেহে আহে। কিন্তু সেই সোপা নাহিলেতো মই-মোৰ ভাৱটো আহেই।
কাৰণ আপোনাৰ মোৰ কামো নহয় মই মোৰ শব্দ দুটা প্ৰয়োগ নকৰাকৈ। বাকীখিনি সময় নামঘৰলৈ অহা সময়তে আমি যেনিবা ধুনীয়াকৈ ক'ব লাগে আমি বুলি কৈ থাকোঁ, কিন্তু আল্টিমেটলিটো মই মোৰ ভাৱটোৱেই থাকে। সেইকাৰণে কি কৰিলে যে বাকীখিনি সময়ত যি স্থিতিতেই নাথাকোঁ কিয় গাড়ীখনৰ ইউটাৰ্ণটো লৈ কৃষ্ণমুখী কৰি দিব লাগে। তেতিয়াহ'লে যি ভাৱত থাকিলেও একো বেয়া প্ৰভাৱ নপৰে। কেনেকৈ? দিনটো বাকীখিনি সময়ত অন্য বস্তুৰ ক্ষেত্ৰত মই কৰিছোঁ, মোৰ হয়, এইখিনি প্ৰয়োগ কৰি আছোঁ। উপাসনাস্থলীত সোমাওঁতে সেইকাৰণে মই মোৰ ভাৱটো সংসাৰ কেন্দ্ৰিক নকৰি ঈশ্বৰ কেন্দ্ৰিক কৰি দিব লাগে। 24 ঘণ্টা অন্য ক্ষেত্ৰত মই মোৰ কৰোঁতেই গৈছোঁ, অকণমান সময়টো ইমানকণ লওঁ যাতে যিখিনি সময়ত মই মোৰ ভাৱটোৱে সাৰ্থকতা পায়। গোঁসাই ঘৰত সোমোৱা সময়ত মই কোন হয়? ঈশ্বৰৰ দাসৰো দাস, হয়নে? কিন্তু তাকো হ'বগৈ পৰা নাই। ভক্ত উদ্ধৱ ঈশ্বৰৰ ঐকান্তিক ভক্ত, হয়নে? কিন্তু ইচ্ছা কৰিছে কি যে প্ৰভু বৈকুণ্ঠও মোক নালাগে, তুমি যদি মোক দিব বিচৰা নাই, কিন্তু এটা হ'লে মই তোমাৰ পৰা খুজি খুজি বিচাৰিম। কি? এই ব্ৰজধামত পৰৱৰ্তী যদি মোৰ জন্ম হয়, ব্ৰজধামত যাতে মোৰ সামান্য এজোপা লতা বৃক্ষৰূপত জন্ম হয়। বোলে কিয়? সেই লতা বৃক্ষৰূপত বা সেই তৃণৰূপত জন্ম হোৱাৰ লগে লগে সেই ব্ৰজবাসী ভক্তসকলৰ ধূলি পৰি তেওঁলোকৰ ধূলিৰে যাতে নিত্য মই স্নান কৰিব পাৰোঁ। এইটো হৈছে ভাৱৰ গভীৰতা, হয়নে? গতিকে ভক্ত উদ্ধৱই যেতিয়া সেই ব্ৰজত তৃণ এডাল হ'ব বিচাৰিছে, আমাৰ স্থিতিটো তেতিয়াহ'লে কেনেকুৱা হ'ব, হয়নে? সেইকাৰণে আমি মই মোৰ ভাৱটো সেইখিনি সময়ত যে প্ৰভু তোমাৰ দাসৰো দাস মই, আৰু মোৰ কোন হয়? মোৰ একো নহয়, একমাত্ৰ তুমিহে। সেইখিনি সময়ত যাতে সেইটো ভাৱ কৰোঁ। নহ'লে বোলে গোঁসাই ঘৰ সোমালোঁ, চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, ঘোষা গালোঁ, কীৰ্তন গালোঁ, নাম গালোঁ, ওলাই আহিলোঁ, কিন্তু চিন্তাই নকৰিলোঁ, ঈশ্বৰৰ ৰূপত মনলৈয়ে নাহিলে, নহয় নে? পটাপট সামৰি যাওঁ, তেতিয়াহ'লেতো ঈশ্বৰ উপাসনা হোৱা নাই। সেইকাৰণে খন্তেক সময় হ'লেও পৰিস্থিতি য'তেই নাথাকক সেইখিনি সময়ত মই মোৰ ভাৱটো ঈশ্বৰ কেন্দ্ৰিক কৰি যদি চিন্তা কৰা গৈছে, তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। তাৰ বিপৰীতে ধাৰ্মিক কামবিলাকো যদি মই মোৰ ভাৱত কৰা গৈছে, তেতিয়াহ'লে সিও কিন্তু বন্ধনহে সৃষ্টি কৰিব, হয়নে? যে মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে। কাৰণ আমি যদিও আচলতে নাজানো, আবাহনা নাজানো, বিসৰ্জনক কওঁ, হ'লেও কিন্তু জনা অভিমান অকণমান ভিতৰত থাকে, নহয় জানো? কাৰণ বহুত গভীৰ ভাৱ। আমি ভকতসকল যোৱাৰ আগমুহূৰ্তত যে আমি ঘোষা গাওঁ, শেষত এই কথা প্ৰসংগই সামৰিছোঁ, কথা ওলাই গৈ থাকে আৰু যে কৃপাৰ সাগৰ দৈৱকী নন্দৰ পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নগৈছে মুখে তোৱাক। গাঁৱতে গাওঁ, কিন্তু সকলো সময়তে সেইটো আশা নকৰোঁ। খোৱা সময়ত ভকতৰ সংগ আশা কৰোঁ জানো? নকৰোঁ নহয়। খোৱা সময়ত আশা কৰোঁ জানো? বৰ ডাঙৰ প্ৰতিজ্ঞা। সেইকাৰণে মানে বাক্যত যে শক্তি আছে, বাক্যত যে ব্ৰহ্ম বাক্য বুলি কোৱা হৈছে এইখিনিতে, যে আমি কওঁতে কৈছোঁ, কিন্তু তাক অন্তৰৰ পৰা বিচাৰিনে নাই পায়। বোলে মুখে নচাৰোক তোমাৰ তোৱা গুণনাম, সকলো সময়তে তেওঁৰ নামকে মুখৰ পৰা ওলাই থাকক, এইটো জানো সঁচাকৈ আমি বিচাৰিছোঁ? নাই বিচৰা। কেতিয়াবা আমি সংসাৰৰ কথাও পাতিব বিচাৰিছোঁ, নহয় জানো? কেতিয়াবা আমি সংসাৰৰ ভাল বেয়া কথাও পাতিব বিচাৰিছোঁ, অকল ঈশ্বৰৰ নামকে বিচৰা নাই। সেইকাৰণে এই ভাৱটোত থাকিলে নহ'ব যে আমি গাইছোঁ কাৰণে আমাৰ সকলো হৈ যাব। গালেই সকলো নহয়। সেইটো স্তৰলৈ যাবলৈ আমি নিজৰ ইচ্ছাটো নোৱাৰোঁ, ঈশ্বৰে নিব লাগিব ব্যক্তিজনক। কাৰণ তেওঁ ইচ্ছা অবিহনে তেওঁৰ প্ৰতি ভক্তি পোৱাও সম্ভৱ নহয়। ব্ৰহ্মায়ো জানিবগৈ নোৱাৰে, আমি জীৱই কেনেকৈ জানিম, নহয়নে? এই শেষ দশমতে এটি বৰ সুন্দৰ কাহিনী আহে, সেই কথা প্ৰসংগই সামৰিছোঁ আৰু ভৃগু পৰীক্ষাৰ কথা, যাৰ পৰা মানে ভক্তিৰ আটাইতকৈ গভীৰ স্থিতিটো প্ৰকাশ পাইছে। কাহিনীটো সকলোৱে জানে। ভৃগু ঋষিয়ে গৈতো নাৰায়ণৰ বক্ষত গোৰ মাৰি দিছিলগৈ ন। আমাৰ মানুহক দিয়া হ'লেতো আমিতো কেনেকুৱা ভাৱ প্ৰকাশ কৰিলোঁহেঁতেন। নাৰায়ণ সেইকাৰণেই শ্ৰেষ্ঠ, তেওঁৰ ভিতৰত ইমান ধৈৰ্য আছে যে সেই ভৃগু ঋষিয়ে গৈ গোৰ মাৰি দিয়াৰ পাছতো ওলোটাই তেওঁক সুধিছে যে আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে। ভক্তি কৰিবলৈ সেইকাৰণে আমি সত্য জানো, আমি শৌচাচাৰ কি তাকো জানো, ক্ষমা কি তাকো আমি জানো, নহয়নে? তপ কি তাকো আমি জানো, বা ইত্যাদি ইত্যাদি ধাৰ্মিক বিষয়বিলাকো আমি জানো। অন্ততঃ মানে কোনোবাই সুধিলে ধৰি লওক প্ৰত্যক্ষৰ ওপৰত আমি কৈ দিব নোৱাৰিব পাৰোঁ সকলো, কিন্তু নিজৰটো নিজে বুজি পোৱা আধাৰত সকলোৱে কিবা এটা জানে। কিন্তু জনাৰ পাছতো আমি কেতিয়াবা ব্যৰ্থ হৈ যাওঁ। কিয় ব্যৰ্থ হওঁ? আমাৰ ভিতৰত সেই সহনশীলতাটো নাই, যিটো সহনশীলতা স্বয়ং নাৰায়ণে দেখুৱাইছে। জগতৰ ঈশ্বৰ হোৱাৰ পাছতো তেওঁ বক্ষত গোৰ মৰাৰ পাছত তেওঁ সামান্য এটা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, আৰু তেওঁৰে ভক্ত হৈ পেলাই আমি সৰু সৰু কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকোঁ। সেইটোৱে আটাইতকৈ ডাঙৰ আমাৰ নিগেটিভ পইণ্ট। নীতি নিয়মৰ কথাৰ প্ৰয়োজনীয়তা নাই, কাৰণ সকলো নীতি নিয়ম সকলোৱে একেলগে পালন কৰিব নোৱাৰে, সেইটো ধ্ৰুৱ সত্য। যোনেই যিয়েই নকওক লাগে, সকলো নীতি নিয়ম সকলোৱে পালন কৰিব নোৱাৰে, সামৰ্থ্যৱান নহয়।
সেইবাবে নীতি নিয়মকো উপেক্ষা কৰি দিয়া হৈছে। নীতি নিয়ম মাত্ৰ সংযমী হৈ থাকিবলৈ লাগে, কিন্তু কেৱল বোলে পালন কৰিব লাগে পালন কৰি আছোঁ তেতিয়াহ'লে লাভ নাই। সেইকাৰণে দেখুৱাইছে শেষত অন্তিম ভাৱটো চাওকচোন, সেই সহনশীলতাটো। ভক্ত প্ৰহ্লাদে ইমানখিনি কষ্ট পালে, ধ্ৰুৱই ইমানখিনি কষ্ট পালে, কাহানিও ঈশ্বৰৰ প্ৰতিটো বিলাপ নকৰিলে যে হাই কণাবিধিয়ে মোৰ জীৱনত কিয় লিখিলে, হয়নে? যদিও শুনিবলৈ বেয়া হয়, আজি যদি মোৰে লগত জীৱনৰ আটাইতকৈ বেয়া ঘটনাটো ঘটে, হয়নে, মই আৱেগত প্ৰকাশ কৰিব পাৰোঁ যে ঈশ্বৰ কোনটো জনমত মই এইটো ভুল কাম কৰিছিলোঁ যাৰ বাবে মই এই কষ্টটো পাইছোঁ, সেইটো মোৰ আৱেগ হ'বও পাৰে আৰু সেইটো প্ৰকাশ হ'বই, মানুহে কষ্ট অনুভৱ কৰিলে প্ৰকাশ কৰিবই। কিন্তু ক'তো হ'লেও এইটো সত্য, আজি যদি আপোনাৰ পৰা মই চৰ এটাও খাবলগীয়া হয় সেইটো মোৰ নিজৰ কৰ্মফল। মই যদি আপোনাৰ পৰা দুটা গালি শুনিব লগা হৈছে সেইটো মোৰ নিজৰ কৰ্মফল, কাৰণ বিনা কৰ্মফলত এইখন সংসাৰত কোনে একো নাপায়। কৰ্মফলটো হৈছে সত্য। স্বয়ং দেৱতাসকল আহিব লগা হয় কৰ্মফল ভোগ কৰিবলৈ, আমিতো সাধাৰণ মনুষ্য, হয়নে? সেইকাৰণে কৰ্ম যদি শুদ্ধ হয় তেতিয়াহ'লে স্বভাৱতেই ভক্তি শুদ্ধ হৈ গৈ থাকিব। কিন্তু যদি কৰ্মত অশুদ্ধতাটো থাকে, ঠগ প্ৰবঞ্চনা হিংসা, কেতিয়াবা এনেকুৱা হয়নে, মই কেতিয়াবা ভাবিম মইচোন কাৰো অসৎ আচৰণ কৰা নাই, মই কাৰো দুখ দিয়া নাই, তথাপি মোৰ জীৱনত মই এই দুখটো কিয় পাইছোঁ। কেতিয়াবা কিছুসকলৰ মুখত এনেকৈ শুনিবলৈ পাব পাৰে, কাৰণ আপুনি মই এইটো জনমত এই জনমৰে ফল ভোগ কৰা নাই, বহু জনমৰ ফল লগ লাগিহে এইটো জনম হৈছে। এইটো জনমত মই আপোনাক কিবা এটা নক'ব পাৰোঁ, কিন্তু পূৰ্ব জনমৰ জন্মাৰ্জিত ফল ইয়াত জড়িত হৈ আছে। প্ৰতিক্ৰিয়া যদি দি দিয়া যায় পুনৰ তাত কৰ্ম নিৰ্মাণ হৈ যাব, আৰু যদি প্ৰতিক্ৰিয়া দিয়া নাযায় সেইটো কৰ্ম সেইখিনিতে শেষ। মহাৰাজ বৃহদাস্যৰ ক্ষেত্ৰত তেনেকুৱা ঘটিছিল। কুষ্ঠ ৰোগত, গলিত কুষ্ঠৰোগ, কুষ্ঠৰোগ বুজি পাইছে নহয়, গাৰ মঙহ ছাল বাকলি চব এৰ খাই যায়। মই দেখি বশিষ্ঠৰ ওচৰলৈ যে কোন জনমত মই কি পাপ কাম কৰিলোঁ যাৰ বাবে মই গলিত কুষ্ঠৰোগত ভুগিব লগা হ'ল, ইয়াৰ পৰা পৰিত্ৰাণৰ একো উপায় নাই নে? তেতিয়া মহৰ্ষি বশিষ্ঠই ক'লে বোলে এটা উপায় আছে, কিন্তু যিটো উপায় দুৰ্লভতকৈও দুৰ্লভ। মানুহ যেতিয়া ডাঙৰ বিপদ এটাত থাকে তেতিয়া দুৰ্লভ উপায়টো কৰিবলৈও তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ যায়। বোলে আপুনি উপায়টো কওক। উপায় এটাই আছে যে আপুনি নিন্দাৰ পাত্ৰ হ'ব লাগিব, আপুনি কৰ্ম নিন্দনীয় কৰ্ম নকৰাকৈ নিন্দাৰ পাত্ৰ হ'ব লাগিব। তেতিয়া কি ক'লে, কাহিনীটো শুনিবলৈ অকণমান অশুৱনি, কিন্তু তাত সত্যতা এটা আছে। বৃহদাস্যৰ জ্যেষ্ঠ ভাতৃ আছিল যুৱনাশ্য। যুৱনাশ্য আপোনাৰ মৃত্যুৰ পাছতে ৰজা হৈছিল বৃহদাস্য, আৰু যুৱনাশ্যৰ পত্নী আছিল। পত্নী থাকোঁতে মহৰ্ষি বশিষ্ঠই তেতিয়া মানে নাভ্ৰুত নাশ্ৰুত এটা তথাকথিত ৰূপত উপায় দিলে যে আপুনি আন একো কৰিব নালাগে মহাৰাজ, আপুনি নিত্য পুৱা আৰু গধূলা সময় যে আপোনাৰ তথাকথিত আমিতো বৌ বা নবৌ বুলি কওঁ ন, যে মহাৰাজৰ পত্নীৰ কক্ষলৈ গৈ পেলাই আপুনি তাত হৰি কথা কীৰ্তন কৰক। কিন্তু এটা চৰ্ত আছে, এই কথাটো যাতে আপোনাৰ ব্যতিৰেকে অন্য কোনেও গম নাপায়। আৰু ধান দিলে আখৈ हुए প্ৰজাৰ মুখত, এইটো ভাগৱতৰে বাক্য নহয় জানো? ভালকৈ পোনপ্ৰথমতে চিন্তা কাৰো মনলৈ নাহে। এতিয়া যেতিয়া প্ৰজাই কথাটো গম পালে যে বোলে ককায়েক ঢুকুৱা বেছি দিন হোৱাই নাই, এতিয়া ভায়েকে বোলে পুৱা গধূলা সদায় নবৌয়েকৰ কক্ষলৈ যায়, কক্ষত বহুত সময় বহি থাকে, বিপৰীতভাৱে ল'লে। এতিয়া উধাই মুধাই দিন মানে ৰাজ্যত তেওঁৰ প্ৰতি নিন্দা অধিক হৈ গৈ থাকিবলৈ ধৰিলে। এমাহ দিন পাৰ হৈ গ'ল, 2 মাহ পাৰ হৈ গ'ল, 3 মাহ পাৰ হৈ গ'ল। 3 মাহৰ পাছত ধৰি লওক লাহে লাহে সেই ৰজাৰ মানে কুষ্ঠ ৰোগ লাহে লাহে নাইকিয়া হৈ গ'ল। এতিয়া এনেকৈ ক'বলৈ কোৱা নাই, কিছুসকলে বিপৰীতকৈ লৈ ল'ব, তেতিয়াহ'লে মানে বেয়া কাম নকৰি মোৰ কথা যদি কোনোবাই নিন্দা কৰে মোৰ মানে নোহোৱাটো হৈ যাব। সেইটো কথা বুজাব বিচৰা নাই, যিটো কথা বুজাব বিচৰা হৈছে সেইটো কথাত গুৰুত্ব এটা দিব, নহয়নে? কাৰণ ঘোঁৰাটো ৰথৰ আগত যেতিয়া 4টা ঘোঁৰা লাগি থাকে গোটেইকেইটা একেটা পথেই যাব, হ'লেও চাবচোন আগতে পতি বান্ধি দিয়ে, এইফালেও পতি বান্ধি দিয়ে এইফালেও পতি বান্ধি দিয়ে। কিয় পতি বান্ধি দিয়ে? ইফালে সিফালে চাই যাতে ইটোৱে সিটোক চাই পথভ্ৰষ্ট নহয়, লক্ষ্যটো যাতে আগত থাকে। যদিও 4টা ঘোঁৰা একেটা পথতেই যাব, নহয়নে? সেইকাৰণে পতি এটা বান্ধি থোৱা আছে, পতিটো খুলি নিদিব, পতিটো খুলি দিলে বিপৰীত চিন্তা আহিব, পতিটোৱে যিটো দেখুৱাইছে সেইটোলৈ চাওঁ। এতিয়া যেতিয়া নিন্দা হ'বলৈ ধৰিলে লাহে লাহে গলিত কুষ্ঠ ৰোগৰ পৰিমাণ কমিবলৈ ধৰিলে। 3 মাহৰ পাছত সম্পূৰ্ণ গলিত কুষ্ঠ ৰোগ নাইকিয়া হৈ গ'ল, মাত্ৰ এই গ্ৰীবা অংশত ডিঙিত অকণমান থাকিলে। তাৰপিছততো ৰজাটো আচম্বিত, ৰজাই ভাবিছে মই শাস্ত্ৰ কথা কওঁতে কওঁতে বহুত পুণ্য অৰ্জন হৈ গ'ল, মোৰ গলিত কুষ্ঠ নাইকিয়া হৈ গ'ল। কিন্তু হয়, শাস্ত্ৰ পঠন পাঠন কৰিলে ৰজা যুৱনাশ্য শাস্ত্ৰ জ্ঞান কোনো নাছিল, তেওঁ মাত্ৰ কৰিব লাগে কাৰণে পাঠ কৰি গৈ আছে বা শুনালে, আৰু তাত শুনিলে, শ্ৰৱণ আছিল নাছিলতো ভিতৰত কোনেও চোৱাগৈ নাই।
কিহে কাম কৰিলে? কৰ্মই। তেওঁ একো অসৎ কৰ্ম কৰাই নাছিল, অসৎ কৰ্ম নকৰাকে তেওঁৰ নিন্দা হ'ল। সেইকাৰণে ভাগৱততো কোৱা হৈছে দুৰ্জনম প্ৰথমং বন্দী, দুৰ্জনজনক প্ৰথমং বন্দনা কৰাহে হৈছে। কাৰণ যদি শুদ্ধ অশুদ্ধ বিচাৰ নকৰাকৈ কোনোবা এজনৰ হকে নহকে এখিনি কোৱা হৈছে, তেতিয়াহ'লে তেওঁ কল্যাণ আছে। যিবিলাক কৰ্মৰ জৰিয়তে ভুগিব লগা আছে, সেইবিলাক বাক্যৰ জৰিয়তে নিজৰ জীৱনৰ পৰা আঁতৰি যায়। পিছত যেতিয়া বশিষ্ঠৰ ওচৰলৈ গৈ সুধিলে, বোলে ৰহস্য কি মহাৰাজ, আপোনাক আজি 3 মাহ দিন প্ৰজাৰ সংলগ্নৰ পৰা আঁতৰাই ৰখা হ'ল, প্ৰজাই আপোনাৰ বিষয়ে কি কৈছে জানে জানো? তেতিয়া প্ৰজাৰ মন্ত্ৰীৰ জৰিয়তে গোটেই খবৰবিলাক পালে, মূৰে কপালে হাত বুলি কৈছে, মই কি কৰিবলৈ গৈছোঁ, ৰজাই কেনেকৈ লৈ ল'ল, প্ৰজাসকলে কেনেকৈ লৈ ল'ল। আৰু তাৰ প্ৰভাৱতেই, কাৰণ আপুনি কোনো অসৎ কৰ্ম কৰাই নাছিল, তথাপি আজি সমস্ত প্ৰজাই আপোনাৰ ভুগিবলগীয়াটো ভাগ কৰি ল'লে আপোনাৰ নিন্দাৰ জৰিয়তে। গতিকে সকলো ভাগ যেতিয়া হৈ গ'ল, আপোনাৰ পৰিমাণ কমি আহিল। তেতিয়াহ'লে মোৰ অকণমান বাকী থাকিলেগে নহয়, সেইকণ গ'লে সেইকণ মোৰ ভাগ। বশিষ্ঠই ক'লে, মইতো জানো সত্যতাটো, মই আপোনাৰ নিন্দা নকৰোঁ, সেইকাৰণে আপোনাৰ অকণমান বাকী আছে। তাত সেইটোও দেখুৱাইছে যে জানি পেলাই যদি সেই ভাৱ প্ৰকাশ কৰা নাই, তেতিয়াহ'লে সেই কৰ্মখণ্ডন নহয়। কৰ্মৰ ফলটো এনেদৰে ক্ৰিয়া কৰে। নাজানি ভুল কৰিলে সমাজতহে ক্ষমা আছে, প্ৰকৃতিত ক্ষমা নাই। ফলটো আমি ভুগিবই লাগিব, নহয়নে? আনবাৰ মই আপোনাৰ অসৎ এটা কৰিলোঁ, আপুনি মোৰ মানুহে ভাবে যে মই আপোনাৰ অসৎ এটা কৰিলোঁ, আপুনি মোৰ অসৎ এটা কৰিলে, এতিয়া বোলে কৰ্ম সমান সমান হৈ গ'ল, ভুগিব নালাগে। নহয়, মই অসৎ কৰিলোঁ, ময়ো ভুগিব লাগিব, আপুনি মোৰ অসৎ কৰিলে সেইটোও ভুগিব লাগিব। যেনেকৈ আইনত যেনিবা কোনোবা এজন বহুত অপৰাধী হওক, অপৰাধী এজনকো যদি সাধাৰণ মানুহ এজনে যদি হত্যা কৰি দিয়ে, অপৰাধীজনে বেয়া কাম কৰিলে ঠিকেই আছে, তাৰ বাবে তেওঁক যেনিবা দণ্ডমান দিয়াই হ'ব। কিন্তু যিজনে হত্যা কৰিলে তেওঁকটোতো আইনৰ অনুমতি দিয়া নাই, তেওঁতো দণ্ড ভুগিব লাগিব। প্ৰকৃতিটো নিয়ম এনেকুৱা যে যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব। আৰু কৰ্মৰ জৰিয়তে আমাৰ এই পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়ন, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে মাতৃৰ জঠৰত শয়ন, আৰু বাৰে বাৰে আমাৰ ঘূৰণ, হয়নে? ভাগৱতৰ মাৰ্গৰ জৰিয়তে, ভগৱত ভক্তিৰ জৰিয়তে কি দেখুওৱা হৈছে, যাতে সকলো সময়তে ঈশ্বৰ চিন্তনটো আমাৰ মনত হৈ থাকে। যদি সকলো সময়তে ঈশ্বৰ চিন্তন হৈ থাকে, যেতিয়া মৃত্যু যিকোনো সময়তে আহিব পাৰে, সেইখিনি সময়তো যদি ঈশ্বৰ চিন্তনটো স্থিৰ ভাৱত হয়, আৰু যদি স্থিৰ ভাৱত যদি ঈশ্বৰ চিন্তন হৈছে, তেতিয়াহ'লে তেওঁ তেতিয়া মুক্তি। ৰজা পৰীক্ষিতে তক্ষকক চাই মৃত্যুক আঁকোৱালি লোৱা নাই, সন্মুখত তক্ষক উপস্থিত আছে, কিন্তু তক্ষকৰ সেই স্বৰূপতো ৰজা পৰীক্ষিতে স্বয়ং নাৰায়ণকেই দেখিছে। ফলত সেই মৃত্যু তেওঁৰ বাবে মুক্তি হৈ গ'ল। ভাগৱতে দৃষ্টিকোণটো সলাই দিলে, মৃত্যুটো সলনি কৰা নাই। কিন্তু ভাগৱতে সেইকাৰণে আমি কওঁ ন, গ্ৰহ দুখ কাল দুখ খণ্ডন হ'ব। এইবিলাক ধৰি লওক তথাকথিত আমাৰ সামাজিক ৰূপত আশীৰ্বাদ দিবলৈ ব্যৱহাৰ কৰা একোটা ধাৰা, কিন্তু গ্ৰহ দুখ কাল দুখ কোনোবাই কৈ দিলেই খণ্ডন হৈ নাযায়, বা এইবিলাক প্ৰভাৱ কৰ্মফল সকলোৱে নিজৰ জীৱনত ভুগিবই লাগিব, হয়নে? গতিকে আশীৰ্বাদ এটা সান্তনাহে, মানসিক সান্তনা, হয়নে? ভকতে যদি শ্ৰৱণ কীৰ্তনত ৰতি প্ৰীতি বৃদ্ধি হ'বলৈ আশীৰ্বাদ দিয়ে, মই যদি শ্ৰৱণ কীৰ্তন নকৰোঁ, তেতিয়াহ'লে মোক কেনেকৈ বৃদ্ধি পাব? নহয় নহয়, নহয় জানো? এইটো এটা সামাজিক প্ৰথা। গতিকে প্ৰকৃততে আমি ফলটো ক'ৰ পৰা পাওঁ? যে আমি নিজৰ জীৱনত কি কৰিছোঁ, আৰু নিজৰ জীৱনত আমি বৰ্তমান সময়ত বিভিন্ন কৰ্মৰ সৈতে জড়িত হৈ আছোঁ। তাৰ মাজত ঈশ্বৰক মনত ৰাখিব পৰাটো হৈছে আটাইতকৈ ডাঙৰ সামৰ্থ্যতা। অনুকূল পৰিৱেশত ঈশ্বৰৰ ভক্তি কৰাটো কোনো ডাঙৰ কথা নহয়। ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ৰাম নাম ওলাব, হয়নে? প্ৰতিকূল পৰিৱেশত উচ্চাৰণ কৰাটোহে আচল কথাটো লাগে। ইয়াত আমি ইজনে সিজনে কৃষ্ণ কৃষ্ণ ৰাম ৰাম, কেতিয়াবা মিটিং কুটুমতে কথা পাতোঁতে বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে, কৈ পাইছেনে, সেইটো লাগে, যাতে নিজৰ ইষ্টমিত্ৰ কুটুম্বক সম্বোধন হওঁতে কৃষ্ণ শব্দৰে হয়। বেয়া মাতটো মাতিবলৈ লাজ নকৰে, কিন্তু কৃষ্ণ বুলি ক'বলৈ লাজ কৰে। তাতোতকৈ আৰু দুৰ্ধম চিন্তা কি আছে? সেইটোতো কৰিব নালাগিব, কাৰণ বহুত ভাগ্যৰ বলত ঈশ্বৰৰ নামটো ল'বলৈ পোৱা গৈছে যে সুলভম ভগৱান নাম জিভ্যেশ বশৱৰ্তনী তথাপি নৰকম জানতে কি মা চৰি অহৈতুকম। সংসাৰত বোলে ইয়াতকৈ আশ্চৰ্যকৰ ঘটনাও কি আছে? জিভাত ভগৱন্তৰ নাম সুলভ হোৱাৰ পাছতো যদি আমি নৰকগামী হ'ব লগা হৈছে, গতিকে আমি নৰকগামী হ'বলৈ এই জনমটো ধৰা নাই, ঈশ্বৰৰ ওচৰলৈ উভতিবলৈ। সেইকাৰণে সকলো কৰ্ম ঈশ্বৰত অৰ্পণা কৰি, খাওঁতে উঠোতে বহুতে, কংসই কৃষ্ণক বেলেগকৈ ভক্তি কৰাই নাছিল, খাওঁতে উঠোতে বহুতে কৃষ্ণৰ ৰূপটোকে চিন্তা কৰিলে, কৃষ্ণৰ সমান গতি পালে, হয়নে? সেইকাৰণে ৰূপ চিন্তনটোত বহুত গুৰুত্বতা আছে। গতিকে আমি কাৰোবাক কিবা এটা কৈছোঁ, কোনোবাই মোক বিপৰীতভাৱে কিবা এটা কৈছে, হয়নে? সেইখিনি সময়ত ভক্তজনে কি ভাবিব? নহয় যে ঈশ্বৰে মোক পৰীক্ষা কৰিছে, সেই বিপৰীত ব্যক্তিজনৰ ৰূপত মোৰ সন্মুখত ঈশ্বৰেই তুষ্ট হৈ আছে। এই ভাৱটোৰে যেতিয়া চোৱা হ'ব, তেতিয়াহ'লে মই আপোনাক ওলোটাই টানকৈ এষাৰ ক'ব নোৱাৰোঁ যে বিপৰীত ভাৱত ঈশ্বৰেই মোৰ পৰীক্ষা কৰিছে। আৰু প্ৰকৃত ভক্তজনে তেনেদৰেই লয়। সেইবাবে মান অপমান, সুখ দুখ, ভাল বেয়া, দুখ কষ্ট সকলো তেওঁ ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পাৰে। তাৰ ফলত একোৰে প্ৰতি অভিযোগ নাথাকে।
আৰু একোৰে প্ৰতি যেতিয়া অভিযোগ নাথাকে তেতিয়া তেওঁক একো বস্তুৱে বন্ধনত পেলাব নোৱাৰে, তেওঁ তেতিয়া জীৱন্ততে মুক্ত হৈ যায়। জীৱন্ততে মুক্তি হ'বলৈ কিবা সাংঘাতিক উপাসনা কৰিব লাগিব এনে নহয়, দৃষ্টিৰ পৰিৱৰ্তনে সমগ্ৰ সৃষ্টিৰ পৰিৱৰ্তন কৰি দিব পাৰে। আৰু বেছি বহল নকৰোঁ, আৰু পাঠো আছে, পৰৱৰ্তী ব্যাখ্যাকাৰকো আছে, কথা কিছুমান ক'লে আচলতে ওলাই যায়। আৰু দ্বিতীয়তে কথা হ'ল কি, আমিতো মনুষ্য হয় ন, মনুষ্যই কিবা এটা কথা যিমানেই আমি শাস্ত্ৰৰ কথা ক'বলৈ তাত অকণমান নিজাৰ দৃষ্টিভংগীৰ কথা জড়িত হয়। গতিকে এইখিনি কথা ক'বলৈ যাতে মোৰ ইয়াত নিজা স্বাভাৱিক কথা, মোৰ ব্যক্তিগত দৃষ্টিভংগী ইয়াত জড়িত হৈ আছে, নহয়নে? গতিকে ফটা কথা যেনেকৈ জোৰা দিয়ে, জোৰা টাপুলি মাৰি এই কথা ক'লোঁ বুলি ভাবিব, কিন্তু যদি এই ফটা কথাখন কামত দিয়ে, ফটা কথাখন কাৰ কামত আহিব? যাৰ ভাল কথা আছে তেওঁ ফটা কথা নলয়, যিজনৰ কথা নাই তেওঁহে ফটা কথাখন ল'ব। গতিকে এই ফটা কথাখন সেই একেবাৰে নথকা জনলৈ চিলোৱা হৈছে। গতিকে যদি ইয়াত কিবা প্ৰয়োজন বুলি ভাবিছে আপোনাভাৱে গ্ৰহণ কৰিব, আৰু যদি কিবা বৰ্জনীয় বুলি ভাবিছে স্ব ইচ্ছাই আপোনাভাৱে তাক পৰিত্যাগ কৰিব। সেই ভাৱনাৰে মোৰ উপস্থাপন কৰা সমস্ত বাক্য ইমানতে সমাপন কৰি সমস্ত জনৰ চৰণত সেৱা ধৰা হৈছে। কৃষ্ণ। মই অজ্ঞানীৰ বৰহাটো তামানে আছে দুখ যত যত, নিজ কৃপা গুণে আপুনি সন্তোষে ক্ষমিও তাক সমস্ত, ৰামে ক্ষমিও তাক সমস্ত। কৃষ্ণ।